মানে শুনি বা এটা দেখো এখানে বসে যাবে সকলোকে মই বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ, নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ জিন্দাবাদ। বহুত বহুত ধন্যবাদ। আজি আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা ডাঙৰীয়া, অসীম হাজৰিকা ডাঙৰীয়া, ভৱেন বৰা ডাঙৰীয়া, চিটি দুবে ডাঙৰীয়া, লক্ষ্য বৰা ডাঙৰীয়া, পলি দত্ত ডাঙৰীয়া, নীলন্ত শইকীয়া ডাঙৰীয়া, জ্যোতিমণি বৰা ডাঙৰীয়া, মুছাফিৰ হাছান ডাঙৰীয়া, কাজল গোহাঁই ডাঙৰীয়া, জিলা পৰিষদৰ প্ৰাৰ্থীসকল, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ কৰি ৰাইজ, আমাৰ ৰাজ্যত অহা 2 তাৰিখে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। অসমত প্ৰত্যেক 5 বছৰে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হয় আৰু এইবাৰো 5 বছৰৰ মূৰত আমি পঞ্চায়ত নিৰ্বাচন পৰিষদ আৰু প্ৰত্যেকখন আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে একেলগ হৈ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইবাৰ মেচিনৰ ভোট নহয়, বেলট পেপাৰৰ ভোট হ'ব। মই আপোনালোকক অনুৰোধ কৰি য'তে ভোট দেখা পায় আৰু য'ত ভোট নাথাকে তাত মাটি লৈ থাকিব। মাটি নহ'লে ভোট চিহ্ন আপোনালোকে যেন আমাক ভোট দিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰে, আমাৰ হাত শক্তিশালী কৰে। তিনিচুকীয়া জিলাত আমি যাতে আগৰ দৰে আপোনালোকৰ সমৰ্থন পাওঁ, আপোনালোকৰ সহযোগিতা পাওঁ, তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিবলৈ আজি ডিগবৈ সমষ্টিত এই সভাত উপস্থিত হৈছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, 2014 চনত বিজেপি প্ৰথম চৰকাৰ, 2021 চনত বিজেপি দ্বিতীয় চৰকাৰ। আমি যোৱা 5টা বছৰে কোভিডৰ সময়ত কোভিডৰ লগত ৰাইজৰ ওচৰত থাকি সেৱা কৰা আৰু 2021ৰ পিছত অসমৰ চাৰিওফালে উন্নয়ন আৰু প্ৰগতি আমি এক নতুন পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। অহা 10 তাৰিখে মুখ্যমন্ত্ৰী হিচাপে মই 4টা বছৰ সম্পূৰ্ণ কৰিম। এই 4টা বছৰত আপোনালোকে দেখা পাইছে আমাৰ ৰাজ্যত শান্তি আহিলে, সন্ত্ৰাসবাদৰ উগ্ৰপন্থী
প্ৰতিযোগীসকল প্ৰাইজবিলাক